নমস্কাৰ বন্ধুসকল, আজিৰ সতেজ বা বাতৰিলৈ আপোনাক আদৰণি জনাইছোঁ। আজি ২৭ মে ২০২৬ বুধবাৰ। গতিকে কোনো পলম নকৰি আজিৰ ডাঙৰ শিৰোনামাসমূহৰ ওপৰত চকু ফুৰাওঁ বলক। বিশেষকৈ উত্তৰ পূব ভাৰতৰ সেই গুৰুত্বপূৰ্ণ খবৰসমূহৰ ওপৰত যিবোৰ আপোনাৰ বাবে জনাটো অত্যন্ত জৰুৰী। আপুনি জানেনে আজিৰ উত্তৰ পূৰ্বাঞ্চলত কি ডাঙৰ ঘটনা ঘটি গ'ল? কেনেকৈ আমাৰ এগৰাকী অসমীয়া মহিলাই এভাৰেষ্ট জয় কৰি ইতিহাস ৰচিলে? গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন মাচুলক লৈ কিয় হাহাকাৰ লাগিছে? আৰু ২০২৮ চনৰ ভিতৰত অসম কেনেকৈ হ'ব ১০ লাখ কোটি টকীয়া অৰ্থনীতি? উত্তৰ পূবৰ শিক্ষা, ক্ৰীড়া, ৰাজনীতি আৰু মহিলা সুৰক্ষাৰ একেবাৰে শেহতীয়া আৰু ১৫টা খবৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিশ্লেষণ লৈ মই আহিছোঁ কেৱল আপোনালোকৰ বাবে। স্ক্ৰীণত চকু ৰাখক, শেষলৈকে চাব। আহিছোঁ প্ৰথম খবৰটোলৈ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্বেচ্ছাচাৰী মাচুল বৃদ্ধি আৰু অসম কলেজ অধ্যক্ষ পৰিষদৰ তীব্ৰ উদ্বেগ। গুৱাহাটী বিশ্ববিদ্যালয়ে শেহতীয়াকৈ স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীৰ পৰীক্ষা তথা নামভৰ্তিৰ মাচুল হঠাতে বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ এই হঠাৎ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে এতিয়া সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অসম কলেজ অধ্যক্ষ পৰিষদে এই মাচুল বৃদ্ধিক সম্পূৰ্ণৰূপে স্বেচ্ছাচাৰী বুলি আখ্যা দি গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। পৰিষদৰ মতে পূৰ্বতে কোনো আলোচনা নকৰাকৈ বা মহাবিদ্যালয়সমূহক অৱগত নকৰাকৈ লোৱা এই সিদ্ধান্তৰ ফলত সাধাৰণ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ'ব। বিশেষকৈ গ্ৰাম্য অঞ্চলৰ দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলে উচ্চ শিক্ষাৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। মহাবিদ্যালয়ৰ অধ্যক্ষসকলে উল্লেখ কৰিছে যে ৰাজ্য চৰকাৰে যি সময়ত বিনামূলীয়া নামভৰ্তিৰ আঁচনিৰ জৰিয়তে শিক্ষা সৰ্বসুলভ কৰাৰ চেষ্টা চলাইছে, তেনে সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰে এখন আগশাৰীৰ স্বায়ত্তশাসিত প্ৰতিষ্ঠানে এনেদৰে মাচুল বৃদ্ধি কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক। বিভিন্ন ছাত্ৰ সংগঠনেও ইতিমধ্যে এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সাজু হৈছে। ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সমাজৰ দাবী যে চৰকাৰে এই ক্ষেত্ৰত হস্তক্ষেপ কৰিব লাগে আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষক এই বোজা হ্ৰাস কৰিবলৈ বাধ্য কৰাব লাগে। এতিয়া আমি পিছৰটো খবৰলৈ আহিছোঁ। উচ্চতম ন্যায়ালয়ৰ কঠোৰ স্থিতি। NTAক পূৰ্বৰ বিফলতাৰ পৰা শিক্ষা ল'বলৈ তীব্ৰ গৰিহণা। ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা বা নেশ্যনেল টেষ্টিং এজেন্সিৰ কাৰ্যকলাপক লৈ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে পুনৰ এক কঠোৰ স্থিতি গ্ৰহণ কৰিছে। বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰৱেশ পৰীক্ষা যেনে NEET আৰু NET আদি পৰীক্ষা পৰিচালনাত দেখা দিয়া বিসংগতি আৰু প্ৰশ্নকাকত ফাদিলৰ ঘটনাক লৈ উচ্চতম ন্যায়ালয়ে NTAক তীব্ৰ ভৰ্ৎসনা কৰিছে। ন্যায়ালয়ে কয় যে পূৰ্বৰ বিফলতাসমূহৰ পৰা NTAয়ে কোনো শিক্ষা লোৱা নাই। উত্তৰ পূব ভাৰতৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী যিসকলে অতি কষ্টৰে এই পৰীক্ষাসমূহৰ পৰা প্ৰস্তুতি চলায়, তেওঁলোকৰ ভৱিষ্যত এতিয়া এজেন্সিৰ গাফিলতিৰ বাবে অন্ধকাৰলৈ গতি কৰিছে। উচ্চতম ন্যায়ালয়ে NTAক এক বিতং শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে, য'ত তেওঁলোকে পৰীক্ষা ব্যৱস্থাটোক সম্পূৰ্ণ সুৰক্ষিত আৰু নিকা কৰিবলৈ কি কি পদক্ষেপ গ্ৰহণ কৰিছে তাৰ স্পষ্ট উল্লেখ থাকিব লাগিব। অসমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ সমাজে এই ৰায়ক আদৰণি জনাইছে, কাৰণ ইয়াৰ দ্বাৰা মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ অধিকাৰ সুৰক্ষিত হ'ব বুলি আশা কৰা হৈছে। এতিয়া আহোঁ পিছৰ খবৰলৈ। ইতিহাস ৰচিলে ৰূপমণি গড়ে। এভাৰেষ্ট জয় কৰা প্ৰথম অসমীয়া চাহ জনগোষ্ঠীয় মহিলা। অসমৰ ক্ৰীড়া তথা দুঃসাহসিক অভিযানৰ ইতিহাসত সোণালী আখৰেৰে লিখা ৰ'ল ২৪ মে'ৰ দিনটো। অসমৰ জীয়ৰী ৰূপমণি গড়ে বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট সফলতাৰে আৰোহণ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, ৰূপমণি গড় হ'ল মাউণ্ট এভাৰেষ্ট জয় কৰা অসমৰ চাহ জনগোষ্ঠীৰ প্ৰথমগৰাকী মহিলা। অত্যন্ত দৰিদ্ৰ পৰিয়ালৰ পৰা অহা ৰূপমণিয়ে সকলো প্ৰত্যাহ্বান নেওচি তীব্ৰ প্ৰতিকূল বতৰৰ সৈতে যুঁজি এই ঐতিহাসিক সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়। ৰূপমণিৰ এই সফলতাই সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ মহিলাসকলক আৰু ক্ৰীড়াপ্ৰেমী যুৱক-যুৱতীসকলক অনুপ্ৰাণিত কৰি তুলিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে অসম চৰকাৰেও তেওঁৰ এই অসাধাৰণ কৃতিত্বক ভূয়সী প্ৰশংসা কৰিছে। বৰ্তমান তেওঁ বেছ কেম্পলৈ সুৰক্ষিতভাৱে নামি অহাৰ পথত আছে আৰু তেওঁক উষ্ম আদৰণি জনাবলৈ সমগ্ৰ অসমবাসী অধীৰ আগ্ৰহেৰে বাট চাই আছে। এতিয়া আহোঁ দ্বিতীয়টো খবৰলৈ। মণিপুৰৰ ইণ্ডিয়ান ৰাইনো খ্যাত খেলুৱৈ UFC-ত বৃহৎ
ব্ৰেকথ্ৰুৰ দিশে খোজ। মিক্সড মাৰ্চেল আৰ্টছৰ জগতখনৰ পৰা উত্তৰ পূবৰ বাবে এক অতি আনন্দৰ খবৰ আহিছে। মণিপুৰৰ তাৰকা যুঁজাৰু, যাক ক্ৰীড়াপ্ৰেমীসকলে ইণ্ডিয়ান ৰাইনো বুলি জানে, তেওঁ বিশ্বৰ আটাইতকৈ ডাঙৰ MMA ফাইটিং প্ৰতিযোগিতা UFCত স্থান লাভ কৰাৰ দিশে অগ্ৰসৰ হৈছে। তেওঁ কেৰিয়াৰৰ এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ মেচ হ'ব বুলি ধাৰণা কৰা হৈছে, যিয়ে সমগ্ৰ ভাৰতৰে MMA খেলুৱৈসকলৰ বাবে এটা নতুন পথ মুকলি কৰিব। মণিপুৰক ক্ৰীড়াৰ পাৱাৰ হাউচ বুলি কোৱা হয় আৰু এইগৰাকী যুঁজাৰুৰ সফলতাই এই দাবীক পুনৰ প্ৰমাণিত কৰিছে। সমগ্ৰ দেশে তথা উত্তৰ পূবৰ ক্ৰীড়াপ্ৰেমীসকলে তেওঁৰ এই আগন্তুক মেচখনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে। যদি তেওঁ এই মেচখনত জয় লাভ কৰে, তেন্তে তেওঁ UFCত স্থায়ী চুক্তি লাভ কৰা প্ৰথমগৰাকী উত্তৰ পূবৰ খেলুৱৈ হিচাপে পৰিগণিত হ'ব। এতিয়া আহোঁ পিছৰদি খবৰলৈ। ৰাজনীতি আৰু অৰ্থনীতিৰ খবৰ। 2028 চনৰ ভিতৰত অসম হ'ব 10 লাখ কোটি টকীয়া অৰ্থনীতি, বিধানসভাত মুখ্যমন্ত্ৰীৰ ঘোষণা। অসম বিধানসভাৰ মজিয়াত আজি এক অত্যন্ত গুৰুত্বপূৰ্ণ আৰু অভিলাষী লক্ষ্যৰ কথা ঘোষণা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ দি মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰে যে 2028 চনৰ ভিতৰত অসমৰ অৰ্থনীতিক 10 লাখ কোটি টকীয়া অৰ্থনীতিলৈ ৰূপান্তৰ কৰা হ'ব। 2021-22 বৰ্ষত ৰাজ্যৰ GSDP 4 লাখ কোটি টকা আছিলে, যি বৰ্তমান বৃদ্ধি হৈ 8.72 লাখ কোটি টকা চুইছেহি। ৰাজ্যখনে বৰ্তমান 13ৰ পৰা 15% বাৰ্ষিক বিকাশৰ হাৰ বৰ্তাই ৰাখিবলৈ সক্ষম হৈছে। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে এই অভূতপূৰ্ব বিকাশে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ $5 ট্ৰিলিয়ন ৰাষ্ট্ৰীয় অৰ্থনীতিৰ সপোনক যথেষ্ট শক্তি প্ৰদান কৰিব। চৰকাৰৰ মূল লক্ষ্য হৈছে অহা 5 বছৰৰ ভিতৰত অসমত দৰিদ্ৰ সীমাৰেখাৰ তলত থকা লোকৰ সংখ্যা 17%ৰ পৰা মাত্ৰ 2-3%লৈ হ্ৰাস কৰা। ইয়াৰ উপৰিও যুৱ প্ৰজন্মৰ বাবে সংস্থাপন সৃষ্টিৰ ওপৰতো চৰকাৰে সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিছে। এতিয়া আহোঁ পিছৰদি খবৰলৈ। ইউনিফৰ্ম চিভিল কোড অসমৰ বিল 2026 বিধানসভাত উত্থাপন, আজি হ'ব বিতং আলোচনা। অসমৰ ৰাজনৈতিক ইতিহাসত আন এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। চৰকাৰৰ হৈ সাংসদীয় পৰিক্ৰমা মন্ত্ৰী অতুল বৰাই বিধানসভাৰ মাজমজিয়াত বহু প্ৰত্যাশিত দ্য ইউনিফৰ্ম চিভিল কোড আছাম বিল 2006 উত্থাপন কৰিছে। এই বিলখনক লৈ ৰাজ্যৰ ৰাজনৈতিক মহলত বৰ্তমান চৰ্চা আৰম্ভ হৈছে। 27 মে অৰ্থাৎ আজি এই বিলখনৰ ওপৰত সদনত বিতং আলোচনা আৰু গৃহীতকৰণৰ প্ৰক্ৰিয়া চলিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে এই আইনখনে সমাজত সমতা স্থাপন কৰাত সহায় কৰিব, বিশেষকৈ ইয়াৰ দ্বাৰা নাৰী সমাজৰ অধিকাৰ অধিক সুৰক্ষিত হ'ব। আনহাতে বিৰোধী দলসমূহে এই আইনখনৰ একাংশ ধাৰাক লৈ আপত্তি দৰ্শাইছে, বিশেষকৈ লিভ ইন ৰিলেশ্যনশ্বিপৰ পঞ্জীয়ন আৰু কিছুমান সামাজিক নিয়মৰ ওপৰত চৰকাৰী নিয়ন্ত্ৰণক লৈ বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰিছে। আজিৰ এই বিধানসভাৰ অধিৱেশনৰ ওপৰত সমগ্ৰ দেশৰে চকু থাকিব। অসমৰ ঐতিহাসিক সাফল্য, প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় গড়তকৈ হ্ৰাস পালে মাতৃৰ মৃত্যুৰ হাৰ। অসমৰ স্বাস্থ্য খণ্ডৰ বাবে এক অত্যন্ত আৱেগিক আৰু ঐতিহাসিক খবৰ। ৰাজ্যখনৰ মাতৃ মৃত্যুৰ হাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় গড়তকৈ তললৈ হ্ৰাস পাইছে। বৰ্তমান অসমৰ মাতৃ মৃত্যুৰ হাৰ 84লৈকে হ্ৰাস পাইছে, য'ত ৰাষ্ট্ৰীয় গড় হৈছে 88। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াক তেওঁৰ ৰাজহুৱা জীৱনৰ আটাইতকৈ আৱেগিক মুহূৰ্ত বুলি অভিহিত কৰিছে। 2006 চনত যেতিয়া তেওঁ প্ৰথম স্বাস্থ্য বিভাগৰ দায়িত্ব লৈছিল, তেতিয়া অসমত এই হাৰ আছিল 480, যি সময়ত দেশৰ ভিতৰতে সৰ্বাধিক আছিল। বিগত 20 বছৰৰ নিৰন্তৰ প্ৰচেষ্টা, চিকিৎসক, নাৰ্ছ, আশাকৰ্মী আৰু তৃণমূল পৰ্যায়ৰ স্বাস্থ্যকৰ্মীসকলৰ আহুপুৰুষাৰ্থৰ ফলতেই এই অসাধ্য সাধন সম্ভৱ হ'ল। এই সফলতাৰ অৰ্থ হৈছে হাজাৰ হাজাৰ মাতৃ আজি সুৰক্ষিত সন্তান জন্ম দি নিজৰ ঘৰলৈ ঘূৰি যাবলৈ সক্ষম হৈছে। স্বাস্থ্য বিভাগে এই ধাৰা অব্যাহত ৰাখিবলৈ চৰকাৰী চিকিৎসালয়সমূহৰ আন্তঃগাঁথনি আৰু অধিক উন্নত কৰাৰ সংকল্প লৈছে। গৰ্ভপাতৰ পিছত তীব্ৰ মানসিক অৱসাদ, ভূপালত অসমৰ বোৱাৰীৰ তৃষা শৰ্মাৰ আত্মহত্যাৰ চাঞ্চল্যকৰ তথ্য। মহিলাৰ মানসিক স্বাস্থ্য আৰু সুৰক্ষালৈ এক অতি দুখবৰ পোহৰলৈ আহিছে।
ভূপালৰ এইমছত চিকিৎসাধীন অৱস্থাত মৃত হোৱা অসমৰ বোৱাৰী তথা ছফ্টৱেৰ ইঞ্জিনিয়াৰ তৃষা শৰ্মাৰ আত্মহত্যাক ঘটনাক লৈ আৰক্ষীৰ তদন্তত কেইবাটাও বিস্ফোৰক তথ্য প্ৰকাশ পাইছে। তৃষাৰ স্বামীৰ সমৰ্থ সিঙক আৰক্ষীয়ে সোধা-পোছা কৰাৰ পিছত গম পোৱা গৈছে যে যোৱা এপ্ৰিল মাহত গৰ্ভপাত হোৱাৰ পিছৰে পৰা তৃষা তীব্ৰ মানসিক অৱসাদত ভুগিছিল। এই গৰ্ভপাতে তেওঁৰ মানসিক স্বাস্থ্যৰ ওপৰত ইমানেই গভীৰ প্ৰভাৱ পেলাইছিল যে তেওঁ নিজকে চম্ভালিব নোৱাৰি এই চৰম সিদ্ধান্ত বাছি লয়। এই ঘটনাই আধুনিক সমাজত কৰ্মৰত মহিলাসকলৰ ওপৰত থকা মানসিক চাপ আৰু গৰ্ভপাতৰ দৰে স্পৰ্শকাতৰ ঘটনাৰ পিছত প্ৰয়োজনীয় কাউন্সেলিং তথা পাৰিবাৰিক সমৰ্থনৰ গুৰুত্বক আকৌ এবাৰ প্ৰমাণ কৰিলে। আৰক্ষীয়ে বৰ্তমান গোচৰটোৰ সকলো দিশ পৰীক্ষা কৰি আছে। মহাকাশ বিজ্ঞানত উত্তৰ-পূবৰ চমক। মণিপুৰৰ বিজ্ঞানীয়ে উদ্ধাৰ কৰা নতুন তাৰকা ৰাজ্যৰ নাম ৰাখিলে লোকটক। উত্তৰ-পূব ভাৰতৰ বিজ্ঞান প্ৰতিভাই বিশ্ব দৰবাৰত পুনৰ জিলিকি উঠিছে। মণিপুৰৰ এজন যুৱ জ্যোতিৰ্বিজ্ঞানী ৰোনাল্ডো লাইছৰামে মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰত এক অভূতপূৰ্ব আৱিষ্কাৰ কৰিছে। তেওঁ আমেৰিকাৰ মহাকাশ সংস্থা নাছাৰ জেমছ ৱেব স্পেচ টেলিস্কোপ আৰু সুবাহু টেলিস্কোপ ব্যৱহাৰ কৰি বিশ্বব্ৰহ্মাণ্ডৰ একেবাৰে প্ৰাৰম্ভিক কালৰ এটা বিশাল তাৰকাৰাজ্যৰ গুচ্ছ আৱিষ্কাৰ কৰিছে। আটাইতকৈ গৌৰৱৰ কথাটো হ'ল এই বিজ্ঞানীগৰাকীয়ে নিজৰ জন্মভূমিৰ ঐতিহ্যক সন্মান জনাই এই নতুনকৈ আৱিষ্কৃত তাৰকাৰাজ্যৰ নাম মণিপুৰৰ বিখ্যাত হ্ৰদ লোকটকৰ নামেৰে ৰাখিছে। লোকটক প্ৰটো ক্লাষ্টাৰ। বিজ্ঞান জগতৰ এই ডাঙৰ আৱিষ্কাৰে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত এক আনন্দৰ জোৱাৰ তুলিছে। ৰোনাল্ডো লাইছৰামে এই কৃতিত্বই প্ৰমাণ কৰিলে যে উপযুক্ত সুযোগ আৰু সা-সুবিধা পালে উত্তৰ-পূবৰ যুৱ প্ৰজন্মই মহাকাশ গৱেষণাৰ দৰে জটিল ক্ষেত্ৰতো বিশ্বক নেতৃত্ব দিব পাৰে। দেশৰ বৈজ্ঞানিক মহলে এই আৱিষ্কাৰক এক ডাঙৰ সফলতা বুলি গণ্য কৰিছে। চৰকাৰী আঁচনি আৰু কল্যাণমূলক পদক্ষেপ। চাহ বাগিচা অঞ্চলত ১ লাখ নতুন নিয়োগ আৰু ভূমি বেদখলমুক্ত কৰাৰ সংকল্প চৰকাৰৰ। অসম চৰকাৰে ৰাজ্যৰ চৰকাৰী চাকৰিৰ প্ৰত্যাশী যুৱক-যুৱতীসকলৰ বাবে এক ডাঙৰ ঘোষণা কৰিছে। বিধানসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে যে ৰাজ্য চৰকাৰে শীঘ্ৰেই অতিৰিক্ত ২ লাখ চৰকাৰী চাকৰি যোগান ধৰাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব। ইয়াৰ ভিতৰত এটা বুজন অংশ চাহ বাগিচা আৰু অনুসূচিত জনজাতি অধ্যুষিত অঞ্চলৰ বাবে সংৰক্ষিত থাকিব। ইয়াৰ উপৰিও চৰকাৰে অৰুণোদয় আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম আঁচনিৰ পৰিসৰ আৰু অধিক বৃদ্ধি কৰাৰ যাতে চৰকাৰী সাহায্য প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ ওচৰ পায়গৈ। কেৱল চাকৰিয়েই নহয়, ৰাজ্যৰ বনাঞ্চল আৰু চৰ অঞ্চলসমূহক বেদখলকাৰীৰ পৰা মুক্ত কৰিবলৈ চৰকাৰে এক বিশেষ অভিযান আৰম্ভ কৰিব। চৰকাৰৰ এই পদক্ষেপে ৰাজ্যৰ খিলঞ্জীয়া লোকসকলৰ ভূমি অধিকাৰ সুৰক্ষিত কৰাৰ লগতে গ্ৰাম্য অৰ্থনীতিক এক নতুন গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে। ধন্যবাদ বন্ধুসকল, আজিলৈকে ইমানতে সামৰণি মাৰিলোঁ। চেনেলটো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰি দিব।